মোৰ নামটো শ্ৰী ধৰ্মেশ্বৰ ৰাজখোৱা। যিহেতু নিৰ্বাচনৰ সময় কাষ চাপিছে, আপুনি সমাজৰ জ্যেষ্ঠ ব্যক্তি এজন, যথেষ্টখিনি অভিজ্ঞতা আছে নিৰ্বাচনৰ এই বতৰাক লৈ। কেনেধৰণৰ পৰিৱেশ দেখিব পাইছে? আমি দেখিব পাইছোঁ যে জালুকবাৰীৰ পিছতে যদি কোনোবা চৰ্চাত কোনোবা সমষ্টি আছে, সেয়া হৈছে ৰঙানদী। কিয়নো বাৰু এই পৰিৱেশ কেনেধৰণে সৃষ্টি হ'ল? সৃষ্টিটো আমি এনেদৰে ক'ব বিচাৰিছোঁ, আজি ৰঙানদী সমষ্টিত বৰ্তমান আমি বহু তেনেকুৱা বিধায়ক উঠিছে মেলিছে বা আছে আসনত বহি, কিন্তু তেনেদৰে আমি হ'ব কৰ্মখিনিত সাফল্যতা লাভ কৰিব পৰা নাছিলোঁ। যেই কি নহওক, তথাপি তেখেতৰ অসন্মান আমি কৰা নাছিলোঁ, সন্মানেৰেই দিনকেইটা অতিবাহিত কৰাই দিছিলোঁ, সেইটো শুদ্ধ। এতিয়া মূল কথা হ'ল কি, আমি একোখন সমাজ গঢ় দি উঠাবলৈ যাবলৈ যাওঁতে প্ৰথমতে আমি এজন ব্যক্তিক নিৰ্বাচন কৰি চাই ল'ব লাগিব। তেতিয়াহে সেইজন ব্যক্তিহে এখন আসনৰ নিশ্চয় গৰাকী হ'ব লাগিব, যাৰ অন্তৰত প্ৰেম ভাৱটো আছে, শ্ৰদ্ধা ভাৱটো আছে, সমভাৱ আছে, যাৰ ঐক্য ভাৱটো আছে, সেইজনে এখন গাদীৰ উপযুক্ত লোক। আৰু সেইজনে আমি এতিয়া বৰ্তমান এই ৰঙানদী সমষ্টিৰ ফালৰ পৰা এটা উদ্যমান আমাৰ সতি সন্তান ঋষিৰাজ, সেই ল'ৰাটিৰ আমি সৰ্বগুণী বুলি ক'ব খুজিছোঁ। প্ৰত্যেকটো মুহূৰ্ততে তেওঁ আমাক বিভিন্ন অনুষ্ঠানত বা আমাৰ ধৰ্মীয় যিখিনি অনুষ্ঠান, সেই অনুষ্ঠানলৈকেও তেওঁ অৰিহণা আগবঢ়াই ঈশ্বৰৰ ওচৰত আমি সমস্তই তেওঁক আশীষ আগবঢ়াইছোঁ। তেখেতৰ গন্তব্য পথত তেওঁ সুখী হ'ব লাগিব, জয়লাভ কৰাব লাগিব। আৰু সেই গছি বন্তি আমি এনেকৈ ৰাখিম, অখণ্ড বন্তিৰ দৰে ৰাখিম, যাতে কেতিয়াও কোনোদিনা নুমাই যাব নোৱাৰিব। আমি হেৰাই গ'লেও সেই গছি বন্তি সদায়ে জ্বলি ৰাখিব। আৰু সেইজনে আমি গম পাইছোঁ, এতিয়া বুজি পাইছোঁ, সেইজনে হ'ল আমাৰ ঋষিৰাজ। আজি এটা কথাই ক'ব লাগিব, এখন হাইস্কুল আমি অৰ্থদান শ্ৰমদানে উভয়ে খাটি সেই বস্তুটো সৃষ্টি কৰিলোঁ। তেতিয়াৰ পৰাই আজিলৈকে সিহঁতে এই কৃষ্টি সম্পৰ্কত যি টি অনুষ্ঠান অনুষ্ঠিত সিদিনা কৰি গ'ল ঋষিৰাজ বোপাই বুলি কৈছোঁ মই। সেই সন্তানটিয়ে কৰি গ'ল। আজি সমস্তই আমি তেখেতক আশীষ আগবঢ়াইছোঁ। আৰু ভাদমহীয়া যি প্ৰত্যেক নামঘৰতে ধৰ্মীয় অনুষ্ঠানত যি অৰিহণা আগবঢ়াইছিল, দ্বিতীয়জন আমাৰ ব্যক্তি আমি তেনেকুৱা পোৱা নাছিলোঁ। কেৱল ধন পালেই যে মানুহ সুখী হ'ব লাগিব এনে নহয়। তেওঁক আমি বুজি পাইছোঁ যে শ্ৰদ্ধা প্ৰেম যিজনেই দেশৰ প্ৰেমিক বা অগ্ৰস্থানত অধিকাৰী হ'ব লাগে, সেইজনৰ হৃদয়খন আমি দেখাতেই গম পাইছোঁ, লক্ষ্য বুজি পাইছোঁ। ধন টকা পইচাই সকলো বস্তু কিনিব নোৱাৰে, এইটো খাটাং। আছে মাথো শ্ৰদ্ধা, আছে মাথো ঐক্য, সম্ভাৱ, এই বস্তুকেইটাই অটুট ৰখা সেইজনে আমি আজি ৰঙানদী সমষ্টিত পাইছোঁ। সেইজনে আমাৰ অতি পৰম সন্তানৰ দৰে কৈছোঁ, শ্ৰদ্ধাৰ। আজি হয়তো তেওঁক তুমি বুলি কৈছোঁ, কালিলৈ এখন আসনৰ অধিকাৰীত আমি সেই সম্বন্ধটো বেলেগো কৰিম। কিন্তু গতিকে তেনে এজন লোক পাই আমি বৰ ভাল পাইছোঁ। গতিকে ঐক্য বস্তুটো আনি দিবলৈ যাওঁতেই প্ৰথমতে লাগিব জনপ্ৰিয় ভাৱটো। জনপ্ৰিয় ভাৱ থকা যিজন ব্যক্তি, সেইজনে একোখন সমাজৰ বা আসনৰ গৰাকী হ'ব পাৰিব। গতিকে সদৌ শেষত আমি পুনৰ আকৌ কৈছোঁ, সেই ঋষিৰাজ বোপাই তেওঁ আগবাঢ়িছে আৰু আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল সেয়ে নহয়, তেওঁৰ প্ৰতি আমি আজি ঈশ্বৰৰ ওচৰতো বন্তি জ্বলাবলৈ আগবাঢ়িছোঁ। মই নামঘৰীয়া দায়িত্বটো আছে, আজিও এগছি তেওঁলৈ বন্তি আগবঢ়াম। ঈশ্বৰে কৃপা কৰক, কৃপা কৰক। শেষত আৰু এটা কথা জানিব বিচাৰোঁ। যোৱা কেইদিন আগত আমি দেখিব পাইছোঁ, ঋষিৰাজ হাজৰিকা যেতিয়া প্ৰাৰ্থিত্ব লাভ কৰি ঘৰলৈ উভতি আহিছিলে, হাজাৰ হাজাৰ লোক তেওঁক চাবলৈ বা তেওঁক আদৰি ল'বৰ কাৰণে ওলাই আহিছিল। তেওঁলোকৰ মনত এনেকুৱা ভাৱ নাছিলে যে কোনোবা নেতা আহিছে, তেওঁলোকে ওলাই আহিছিল যে মোৰ ল'ৰাটো উভতি আহিছে বা মোৰ ভায়েক উভতি আহিছে। সেই সন্দৰ্ভত কি ক'ব? সেইটোতো বৰ ধুনীয়া কথা কৈছা। হয়, আমি ঋষিৰাজে কিবা এটা পদবীত আগবাঢ়িব বুলি ভবা নাই। তেওঁ এটা মহান কাম হাতত লৈ আহিছে। কথাতে এটা কথা কৈছে, যিজনে আজি ঋষিৰাজৰ অন্তৰত এইটো ভাৱ আছে, আৰু সেই ভাৱটো আমাৰ জনগণে ভাবিহে গৈছে। যিজনে গড় নবন্ধাকৈ যুদ্ধ কৰিব পাৰিছে, সেইজনক ৰথী বুলি কৈছিল। যিজনে গড় নবন্ধাকৈ যুদ্ধ কৰিব পাৰে, সেইজনক মহাৰথী বুলি কৈছিল। আজি সেই ভাৱটো তেওঁ ঈশ্বৰে কৃপা কৰিলে পাই, সেই সন্তানটোক আমি এটা উদগনি দিবৰ কাৰণে আহিছোঁ, গৈছোঁ আগবাঢ়ি, যে আমাৰে বুকৰ সন্তান। গতিকে সন্তানটোক আমি আশীষ আৰু শুভেচ্ছা জনাই তেওঁক আমি আমাৰ মাজলৈ আদৰি সাদৰি আনিবলৈ বিচাৰিছোঁ। সেইকাৰণে কৈছে, যিজনে বিবস্ত্ৰক পাৰিলে কণমান বস্ত্ৰদান দিবলৈ কৈছে, ক্ষুধাতুৰক পাৰিলে এমুঠি অন্ন দিবলৈ কৈছে, আপোনাৰ নিৰাশ্ৰয়ক আশ্ৰয় দিবলৈ কৈছে, হয়নে? শোকাতুৰক সান্তনা দিবলৈ কৈছে। তেখেত শোকাতুৰ নহয়, তেখেত বিজয় লাভ কৰিবই ঋষিৰাজ, সেইটো খাটাং। আমাৰ সন্তানটো পুনৰ আহিছে বুলি আমি আঠে বেতে সকলোৱে আদৰি আনিছোঁ। সেই সন্তানটি দীৰ্ঘজীৱী হওক বুলি আসনত বহি সমাজখনত আপোনাৰ কৈছে অখণ্ড বন্তি দৰে জ্বলি থাকক বুলি, এইটো কাৰণে আমি সমবেত হৈছোঁ। তাক অন্য বিশেষ নাই। কিমান শতাংশ আপোনালোকে নিশ্চিত তেওঁ জয়লাভ কৰিব? আমি এতিয়া গম পাইছোঁ, একেবাৰে আপোনাৰ পৰিপূৰ্ণ হিচাপে আমি বিচাৰি চবতে য'তেই গৈছোঁ, আমি বিভিন্ন ঠাইলৈ গৈছোঁ,
সকলোকে পৰিপূৰ্ণ তেওঁৰে নাম, তেতিয়া বুজিব পাৰিছোঁ দেখোন 20% কমি নাযায় 100 ভিতৰত, 90% মানুহেই দেখোন তেওঁক ছাপোৰ্টাৰ কৰিছে। গতিকে তাত আৰু বুজিবলৈ আমি আৰু একো বাকী নাই। আৰু এতিয়াও ওলাই গৈছোঁ, এতিয়াও সেইবোৰে কথা। আজি এখন মোৰ ৰাজহুৱা কাৰ্যকৰী সভা আছে, সেই সভাটো সেই তেওঁৰ কথাখিনিও মই প্ৰস্তাৱো কৰিম আৰু সেইখিনিয়ে সকলোৱে ৰায় দিছে। ধন্যবাদ।